হেল্ল' ছাত্ৰসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ। ছাত্ৰসকল তোমালোকৰ যিটো লেন্সু আছে ইংৰাজীৰ লেন্সু, এই লেন্সুৰ পৰা তোমালোকৰ 3টা MCQ আহিব আৰু এই 3টা MCQ কি আহিব আজি গোটেইখিনি আলোচনা কৰিম আৰু এইটো ভিডিঅ'ৰ পৰাই তোমালোকৰ লেন্সুৰ পৰা ডাইৰেক্ট কমন পৰিব। গতিকে ছাত্ৰসকল তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকা, বহুত কেইটা লেন্সুৰ MCQ আলোচনা কৰিম। ছাত্ৰসকল ইয়াতে চোৱা, ফাৰ্ষ্ট কুৱেশ্যনটো আছে যে what happened to Lensu's crop when the storm has passed? গতি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰটো। Yes, what the corn was totally destroyed. তাৰ পাছত এনেকুৱা ধৰণৰ এটা প্ৰশ্ন তোমালোকে ফাৰ্ষ্টতে পাবা। MCQৰ প্ৰথম 1 নম্বৰ প্ৰশ্নটোতে তোমালোকে মেট্ৰিক ফাইনেল 2025ৰ 15 ফেব্ৰুৱাৰী তাৰিখে তোমালোকে এনেকুৱা ধৰণৰ এটা প্ৰশ্ন পাবা ফাৰ্ষ্টতে যে ষ্টেটমেণ্ট 1 দিব, কি দিব? দ্য হাউচ ইন হুইচ লেন্সু লিভড ৱাজ ইন দ্য চেণ্টাৰ অফ এ পপুলাছ টাউন। এইটো ফাৰ্ষ্ট ষ্টেটমেণ্ট। তাৰপিছত কি কৈছে? লেন্সু ৱাজ এ হাৰ্ড ৱৰ্কিং ফাৰ্মাৰ। এইটোতো একদম সঁচা কথা, মানে ট্ৰু ফলছৰ কথা কৈছে। তাই ইয়াত কি হ'ব? ষ্টেটমেণ্ট 1 যিটো আছে এইটো কি? মিছা কথা। দ্য হাউচ ইন হুইচ লেন্সু লিভড ৱাজ এ চেণ্টাৰ অফ পপুলাছ টাউন। টাউনৰ মাজত লেন্সুৰ ঘৰ নাছিলে, গতিকে এইটো একদম মিছা কথা। আৰু সঁচা কথাটো হৈছে লেন্সু এটা বহুত হাৰ্ড ৱৰ্কিং ফাৰ্মাৰ আছিলে, গতিকে এইটো সঁচা কথা। দেন ষ্টেটমেণ্ট 1 ইজ ফলছ, 2 ইজ ফলছ, আনচাৰ হ'ব বি। গতিকে ইয়াৰ পাছত তোমালোকে চোৱা, what has always promised a good harvest to Lensu? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব the ripe cornfields dotted with flowers. এইটো খুবেই ইম্পৰ্টেণ্ট, গতিকে এইটো তোমালোকে ভালদৰে চাই থবা। নেক্সট লেন্সুৰ পৰা আৰু কি প্ৰশ্ন আহিব পাৰে আমি চাম। ইয়াৰ পাছত আৰু এটা কুৱেশ্যন আছে যে আফটাৰ ৰিডিং দ্য ষ্টৰি এ লেটাৰ টু গড চুজ দ্য কাৰেক্ট অপশ্যন গিভেন বিলো। মানে ইয়াত পঢ়াৰ পিছত কি কাৰেক্ট অপশ্যন? লেন্সু ৱাজ এ গ্ৰিডি পাৰ্চন। লেন্সু এজন লোভী মানুহ আছিল, কথাটো 1 নম্বৰ কথা। 2 নম্বৰ কথা হৈছে লেন্সু ৱাজ এন এম্বিচিয়াছ পাৰ্চন। 3 নম্বৰ কথা হৈছে লেন্সু ৱাজ এন এক্সট্ৰিম বিলিভাৰ, মানে বহুত বিশ্বাসী আছিল লেন্সু। তাৰপিছত লেন্সু ৱাজ এ আনগ্ৰেটফুল, মানে সি যি পায় মানে সেইটোৰ ওপৰত গ্ৰেটফুল নহয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি হ'ব? চি নম্বৰটো, কাৰণ 1 নম্বৰ কথাটো একদম মিছা কথা। 2 নম্বৰ কথাটো সঁচা যে লেন্সু এজন এম্বিচিয়াছ মানুহ আছিল। তাৰপিছত কি আছিলে? 2 নম্বৰটো সঁচা, সি বিলিভ কৰিছিলে। আকৌ 4 নম্বৰ যিটো এইটো মিছা কথা, গতিকে এইটো ফলছ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰটো। এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত আহিব, গতিকে ছাত্ৰ ছাত্ৰীসকল ভালদৰে চাই থবা প্ৰশ্নখিনি। আৰু এটা MCQ আছে যে লেন্সু ৱাজ কম্পেয়াৰ টু, এটা এনিমেলৰ লগত লেন্সুক কম্পেয়াৰ কৰিছে, এইটো একদম মিছা কথা। আৰু এটা কৈছে যে মেচিনৰ লগতো নহয়, এন ৱৰ্কছ, ইয়াৰ লগত হ'ব ইয়াৰ শুদ্ধ উত্তৰটো। গতিকে ডি নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এনেকুৱা প্ৰশ্ন আহিব কিন্তু পৰীক্ষাত। আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে ইয়াতে চোৱা, হোৱাট ৱেৰ দ্য অল্ডাৰ বয়জ অফ লেন্সু ডুইং। গতিকে লেন্সুৰ অল্ডাৰ বয়জবিলাকে কি কৰি আছিলে? গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ, ৱৰ্কিং ইন দ্য ক্ৰপ ফিল্ড। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰ পাছৰ 17 নম্বৰ কুৱেশ্যনটো চোৱা, হোৱাট ডিড লেন্সু ডু অন ৰিচিং দ্য পোষ্ট অফিচ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো তোমালোকে যদি জানা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাই দিবা কিন্তু, আৰু যদি নাজানা সেইটো তোমালোকে কমেণ্ট কৰি কৈ দিবা, মই উত্তৰ কৈ দিম। ইয়াৰ পাছত আৰু এটা কুৱেশ্যন আছে যে হুইচ আইডিয়ম ইজ চুইটেবল ফৰ দ্য ষ্টৰি এ লেটাৰ টু গড। গতিকে ইয়াৰ শুদ্ধ কোনটো আইডিয়ম হ'ব? গতিকে এইটো সকলোৱে হ'ব, এইটো শুদ্ধ উত্তৰটো হ'ব ফেইথ কেন মুভ মাউণ্টেইনছ, মানে বিশ্বাসে কি মাউণ্টেইনো মুভ কৰি দিব পাৰে। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি নম্বৰটো। আৰু এটা কুৱেশ্যন আছে লেন্সুজ হাউচ ইন দ্য এণ্টায়াৰ ভেলি ছেট ইন দ্য টপ অফ এ ল হিল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব চলিটাৰী মানে অকলশৰীয়া মানে। তাৰ পাছৰ প্ৰশ্নটো চোৱা যায়, হুৱেন লেন্সু কাউণ্টেড দ্য মানি ইন দ্য এনভেলপ। মানে লেন্সুৱে যেতিয়া এনভেলপৰ পৰা পইচাকেইটা গণিছিলে তেতিয়া কি হৈছিলে? লেন্সু গণি কি হৈছিলে? টায়াৰ্ড হৈ গৈছিলে। তাৰপিছত আৰু পইচাকেইটা পাই হি বিকাম গ্ৰিডি, লোভী হৈ গৈছিলে। তাৰপিছত হি বিকাম এংগ্ৰি, লেন্সু এংগ্ৰি হৈছিলে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এংগ্ৰি, কাৰণ লেন্সুৱে পইচাকেইটা পাই তাৰ খং উঠি হৈছে, কাৰণ সি 100 টকা খুজিছিলে, 100 পেচোছ খুজিছিলে, পাইছিলে 70 পেচোছ। গতিকে তাৰ কাৰণে সি এংগ্ৰি হৈ গৈছিলে, ভাবিছিলে সেই পোষ্টমাষ্টাৰকেইটাই মাৰি দিছিলে নেকি পইচা, সিহঁতৰ ওপৰত খং উঠি গৈছিলে। ইয়াৰ পাছত আৰু এটা কুৱেশ্যন হৈছে দ্য ইনচেক্টছ হুইচ ফ্লাই ইন দ্য বিগ গ্ৰুপছ এণ্ড ডেষ্ট্ৰয় ক্ৰপছ আৰ কল্ড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লকাষ্টছ। তাৰ পাছৰ প্ৰশ্নটো চোৱা, দিছ ট্ৰুলি ৰিজেম্বল নিউ চিলভাৰ কইনছ, হোৱাট আৰ দিছ। গতিকে ইয়াত দিছ বুলি ৰেইনড্ৰপছৰ কথা কৈছে। তাৰ পাছৰ প্ৰশ্নটো চোৱা, লেন্সু গ্ৰিউ, লেন্সুৱে কিহৰ খেতি কৰিছিলে? কৰ্ণৰ খেতি কৰিছিলে, ৰাইচৰ, ভেজিটেবল, হুইট। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কৰ্ণ নহয়, কৰ্ণ। ইয়াত পাছৰ আৰু এটা কুৱেশ্যন আছে যে বাট হি ষ্টাক টু হিজ ৰিজলিউশ্যন
The meaning of the underlined word is ইয়াৰ কি হ'ব meaning to হ'ব যে a hope to something new তাৰ পাছত আৰু এটা কোৱেশ্চন আছে লেন্সুৰ এই যে assertion আৰু reasonal এনেকুৱা টাইপ কোৱেশ্চন কিন্তু দিবই এটা আছে কি আছে লেন্সু become angry হয় কথাটো হয় লেন্সু বহুত এংগ্ৰি হৈছিলে তাৰ পাছত ৰিজনটো কৈ আছে লেন্সু এংগ্ৰি কিয় হৈছিলে his cornfield was totally destroyed by a hailstorm লেন্সুৰ খেতি দংহ হৈ যোৱাৰ বাবে হেলিষ্টৰ্মৰ কাৰণে দংহ হৈ যোৱাৰ বাবে হি এংগ্ৰি হৈছিলে কথাটো হি এংগ্ৰি হৈছিলে কথাটো সঁচা কিন্তু হেলিষ্টৰ্মৰ বাবে এংগ্ৰি হোৱা নাই হি এংগ্ৰি হৈছিলে পইচাৰ কাৰণে পইচা কম পোৱাৰ কাৰণে গতিকে বি ইয়াৰ ষ্টেট এ নম্বৰটো হ'ব শুদ্ধ উত্তৰ কাৰণ এটো হ'ব সঁচা কথা আৰু কিন্তু ৰিজন যেটো দিছে এটো হ'ব মিছা কথা গতিকে আনসাৰ এ ইজ ৰাইট ইয়াৰ পাছত আৰু এটা কোৱেশ্চন আছে যে লেন্সু wrote a letter to God assuming that the postmaster would open it and help him লেন্সুৱে লেটাৰটো লিখিছে মানে চিঠিটো লিখিছিলে গডলৈ কাৰণ এটো ভাবি লিখিছিলে যে তাক এটো পোষ্টমাষ্টাৰে খুলিব আৰু খোলাৰ পিছত পোষ্টমাষ্টাৰে তাক হেল্প কৰিব এটো ভাবি লেন্সুৱে কি হেৰিটো লিখিছিলে নেকি এটো হৈছে এক নম্বৰ কথা কাৰণ the postmaster did not want to shake the writer's faith in God and decided to help লেন্সু কাৰণ এটোৱে যে লেন্সুৱে ভাবিছিলে যে পোষ্টমাষ্টাৰে ভাবিব যে গডৰ যে লেন্সুৰ ফেথ যেটো আছিল বিশ্বাস যেটো আছে হেতু নাভাঙিব আৰু পোষ্টমাষ্টাৰে নিজেই তাক হেল্প কৰিব বুলি এটো ভাবিছিলে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো এ হ'ব লাগে বি দুয়োটা হ'ব লাগে কিন্তু কি হ'ব যদি তোমালোকে ভালদৰে জানা এটো কমেন্ট কৰি জনাই দিবাচোন আৰু যদি নাজানা তেতিয়াও কৈ দিবা 100% উত্তৰটো কৈ দিম তেতিয়া নেক্সট কোৱেশ্চনটো আছে where did লেন্সু expect the downpour to come from ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নৰ্থ ইষ্ট সকলোৱে জানা এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব ইয়াৰ পাছত আৰু এটা কোৱেশ্চন আছে স্টেটমেন্ট 1 আৰু স্টেটমেন্ট 2 স্টেটমেন্ট 1 টো আছে লেন্সু had predicted for rain লেন্সুৱে প্ৰেডিক্ট কৰিছিলে তাৰ পাছত স্টেটমেন্ট 2 the corn was totally destroyed due to heavy rainৰ কাৰণে কৰ্ন কেটা কি হৈছিলে destroyed হৈ গৈছিলে গতিকে প্ৰেডিক্ট কৰাটো ই নাছিলে স্টেটমেন্ট 1 টো তো হ'ব ফলস মিছা কথা স্টেটমেন্ট 2 টো এটো সঁচা কথা তাৰ পাছৰ কোৱেশ্চনটো চোৱা তোমালোকে he placed a stamp on the letter and dropped into the mailbox তাৰপিছত কোৱেশ্চনটো আছে যে who is the he referred to here এটো জানা লেন্সুৰ কথাই কৈছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লেন্সু তাৰ পাছত আৰু এটা কোৱেশ্চন দিছে স্টেটমেন্ট 1 দিছে according to লেন্সু he was being helped by God মানে লেন্সুৰ মতে লেন্সু গডৰ দ্বাৰা সহায় হৈছিলে তাৰ পিছত স্টেটমেন্ট 2 আছে লেন্সু ৰিসিভ 100 pesos from God লেন্সুৱে গডৰ পৰা ভগৱানৰ পৰা 100 পেছো পাইছিলে গতিকে এহিটো 100 পেছো পোৱা নাছিলে 70 হে পাইছিলে গতিকে স্টেটমেন্ট 1 is true but statement 2 is false ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব কিন্তু তোমালোকৰ পৰীক্ষাত নেক্সট কোৱেশ্চনটো আছে যে what did লেন্সু have faith in ইয়াৰ শুদ্ধ উত্তৰটো হ'ব he had faith in God তাৰ পাছৰ আৰু এটা স্টেটমেন্ট টাইপৰ কোৱেশ্চন আছে এনেকুৱা কোৱেশ্চন আহিব এই পৰীক্ষাত স্টেটমেন্ট 1 আছে লেন্সু wrote a letter to God লেন্সুৱে এটা চিঠি লিখিছিলে ভগৱানলৈ এটো সঁচা কথা মানিছো তাৰ পাছত স্টেটমেন্ট 2 after receiving the reply to his letter লেন্সু was very happy লেন্সুৱে যেটো ৰিপ্লাই পাইছিলে ৰিপ্লাই পাই লেন্সু বহুত ফুৰ্তি পাইছিলে এটো তো মিছা কথা লেন্সুৰ খং হে উঠিছিলে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰটো স্টেটমেন্ট 1 is true and statement 2 is false next আৰু এটা কোৱেশ্চন আছে লেন্সু is when he says that's what they say no one dies of hunger যে কি কৈছে যে কোনো মানুহেই ভুকত মৰা নাই লেন্সু চেপ্টাৰটো তে এটো হি কি ফিল কৰি কৈছিলে ডাউটফুল হৈ কৈছিলে স্ট্ৰেসড কনফিউজড ডিসমিসিভ ইয়াৰ শুদ্ধটো হ'ব স্ট্ৰেসড বি নম্বৰটো ইয়াৰ পাছৰ প্ৰশ্নটো চোৱা choose the phrase which is not a metaphor এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে ইয়াৰ শুদ্ধটো হ'ব an ox of a man ইয়াৰ পাছত আৰু এটা কোৱেশ্চন আছে যে what did লেন্সু begin to write a letter to God ইয়াৰ শুদ্ধটো হ'ব daybreak তাৰ পাছৰ প্ৰশ্নটো চোৱা why did লেন্সু request God not to send the remaining money to the mail ইয়াৰ শুদ্ধটো হ'ব he had doubt on the post office employees ইয়াৰ শুদ্ধটো হ'ব C নম্বৰ তাৰ পাছৰ প্ৰশ্নটো চোৱা once of the employee
who was a postman and also helped at the office, went to his boss laughing heartily. What is the correct underline phrase? গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব one of the employees. ইয়াৰ 1 নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আছিলে ইমানেই। যদি ভিডিঅ'টো চাই অলপো ভাল পালা তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু যদি তোমালোকৰ এনেকুৱা ধৰণৰ ভিডিঅ' লাগে তেনেহ'লে তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাই দিয়া। বাই।